এইখিনি তো তদন্ত করা আছে, করা হয়ে আছে আৰু কেস লোৱা হৈছে। তদন্তত যিখিনি ওলাব সেইমতে একশন হ'ব। আমি 7জনক আটক কৰিছো আৰু যি প্ৰমাণ পাৰ 7জনক 7জনক এতিয়ালৈকে আটক কৰা আছে আৰু প্ৰমাণ যি পোৱা হ'ব সেইমতে কেইটামান অৰেষ্ট কৰা হ'ব আৰু তদন্তটো চলি আছে। সেইখিনিতো ইনভেষ্টিগেশ্যনত কথা আৰু তাৰ উপৰিও এতিয়া মই ধুবুৰী টাউনটো পৰিদৰ্শন কৰিলো। আমাৰ ডিআইজি সাহেব, এছপি সাহেব, ডিচি সাহেবৰ লগত আছিলে। তো এতিয়া যথেষ্টখিনি পৰিৱেশটো ভাল হৈছে আৰু পিচ কমিটি গঠন কৰা হৈছে। তেওঁলোকৰ যোৱা পৰহিও মিটিং হ'ল, যোৱা কালিও তেওঁলোকে কাম কৰিছে আৰু এতিয়া পৰিৱেশটো যথেষ্ট উন্নত হৈছে। আমি সেইটোৱে মানে চবক অনুৰোধ জনাম যে পৰিৱেশটো ভালকে ৰাখি আৰু নৰ্মেলচিটো ভাল ৰাখক। আজি টাউনো খুলিছে, বজাৰ দোকান খোলা আছিলে, তো তেনেকুৱা নৰ্মেলচি আহক, সেইটোৱে আমি চবক অনুৰোধ জনাম। সেইখিনি তদন্তত ওলাব আৰু আমি চিচিটিভি ফুটেজত সেই অঞ্চলত কিমান আছে সেইখিনি লৈছো আৰু তাত যি পোৱা যাব সেইমতে একশন হ'ব। কিন্তু এতিয়া ভৱিষ্যত তেনেকুৱা ঘটনা নহয়, তাৰ কাৰণে আমি চবক অনুৰোধ জনালো আৰু লগতে যিহেতু মাছটো অলপ তেনেকুৱা ঘটনা হৈ গ'ল দুদিন আগত, আমি ইয়াতে ফ'ৰ্চ মোতায়েন কৰি ইয়াত চেণ্ট্ৰেল আৰ্ম পুলিচৰ পৰা আৰম্ভ কৰি আমাৰ ষ্টেট আৰ্ম পুলিচ বিভিন্ন ঠাইৰ পৰা লৈ আনি ইয়াত যথেষ্ট আমি ডিপ্লয়মেণ্ট কৰি দিছোঁ। আপোনালোকে দেখিছে টাউনত আমাৰ যথেষ্ট ফ'ৰ্চ আছে, দিন ৰাতি আমাৰ ডিপ্লয়মেণ্টটো থাকিব আৰু আমি সেইটোৱে আশা ৰাখিছো যে তেনেকুৱা ঘটনা কোনো ভৱিষ্যত নহওক আৰু ভাৱে শান্তিৰে সম্প্ৰীতিৰে থাকক। চিকিউৰিটি লেবছটো মানে তেনেকুৱা নহয়, ঘটনাটো হৈ গ'ল আৰু ইনভেষ্টিগেট কৰি যি তাত দোষী আছে তেওঁলোকক উচিত শাস্তি দিয়া হ'ব আৰু এনেকুৱা ঘটনা ভৱিষ্যত নহয় তাৰ কাৰণে আমি চেষ্টা কৰি আছো। ক্ৰাইম এক্টিউড এতিয়াতো অলপ প্ৰিমেচিয়ৰ হ'ব কোৱাটো আৰু আমি কোৰ্টত প্ৰডিউচ কৰিম, তেতিয়া কি এভিডেন্স আমি পাইছো এইটো জনাম। এইখিনিতো তদন্ত কৰা আছে, কৰা হৈ আছে আৰু কেছ লোৱা হৈছে। তদন্তত যিখিনি ওলাব সেইমতে একশন হ'ব। আমি 7জনক আটক কৰিছো আৰু যি প্ৰমাণ পাৰ 7জনক এতিয়ালৈকে আটক কৰা আছে আৰু প্ৰমাণ যি পোৱা হ'ব সেইমতে কেইটামান অৰেষ্ট কৰা হ'ব আৰু তদন্তটো চলি আছে। সেইখিনিতো ইনভেষ্টিগেশ্যনত কথা আৰু তাৰ উপৰিও এতিয়া মই ধুবুৰী টাউনটো পৰিদৰ্শন কৰিলো। আমাৰ ডিআইজি সাহেব, এছপি সাহেব, ডিচি সাহেবৰ লগত আছিলে। তো এতিয়া যথেষ্টখিনি পৰিৱেশটো ভাল হৈছে আৰু পিচ কমিটি গঠন কৰা হৈছে। তেওঁলোকৰ যোৱা পৰহিও মিটিং হ'ল, যোৱা কালিও তেওঁলোকে কাম কৰিছে আৰু এতিয়া পৰিৱেশটো যথেষ্ট উন্নত হৈছে। আমি সেইটোৱে মানে চবক অনুৰোধ জনাম যে পৰিৱেশটো ভালকে ৰাখি আৰু নৰ্মেলচিটো ভাল ৰাখক। আজি টাউনো খুলিছে, বজাৰ দোকান খোলা আছিলে, তো তেনেকুৱা নৰ্মেলচি আহক, সেইটোৱে আমি চবক অনুৰোধ জনাম। সেইখিনি তদন্তত ওলাব আৰু আমি চিচিটিভি ফুটেজত সেই অঞ্চলত কিমান আছে সেইখিনি লৈছো আৰু তাত যি পোৱা যাব সেইমতে একশন হ'ব। কিন্তু এতিয়া ভৱিষ্যত তেনেকুৱা ঘটনা নহয়, তাৰ কাৰণে আমি চবক অনুৰোধ জনালো আৰু লগতে যিহেতু মাছটো অলপ তেনেকুৱা ঘটনা হৈ গ'ল দুদিন আগত, আমি ইয়াতে ফ'ৰ্চ মোতায়েন কৰি ইয়াত চেণ্ট্ৰেল আৰ্ম পুলিচৰ পৰা আৰম্ভ কৰি আমাৰ ষ্টেট আৰ্ম পুলিচ বিভিন্ন ঠাইৰ পৰা লৈ আনি ইয়াত যথেষ্ট আমি ডিপ্লয়মেণ্ট কৰি দিছোঁ। আপোনালোকে দেখিছে টাউনত আমাৰ যথেষ্ট ফ'ৰ্চ আছে, দিন ৰাতি আমাৰ ডিপ্লয়মেণ্টটো থাকিব আৰু আমি সেইটোৱে আশা ৰাখিছো যে তেনেকুৱা ঘটনা কোনো ভৱিষ্যত নহওক আৰু ভাৱে শান্তিৰে সম্প্ৰীতিৰে থাকক। চিকিউৰিটি লেবছটো মানে তেনেকুৱা নহয়, ঘটনাটো হৈ গ'ল আৰু ইনভেষ্টিগেট কৰি যি তাত দোষী আছে তেওঁলোকক উচিত শাস্তি দিয়া হ'ব আৰু এনেকুৱা ঘটনা ভৱিষ্যত নহয় তাৰ কাৰণে আমি চেষ্টা কৰি আছো। ক্ৰাইম এক্টিউড এতিয়াতো অলপ প্ৰিমেচিয়ৰ হ'ব কোৱাটো আৰু আমি কোৰ্টত প্ৰডিউচ কৰিম, তেতিয়া কি এভিডেন্স আমি পাইছো